স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অসম পুলিচত যোগদান কৰাৰ সপোন আছে নেকি আপোনাৰ অসম পুলিচলৈ যোৱাৰ কাৰণে আপুনি অনুশীলন কৰি আছে নেকি তেন্তে আপোনাৰ কাৰণে ভাল খবৰ ৰাজ্য চৰকাৰে প্ৰতিগৰাকী যুৱকলৈ লৈ আহিছে ভাল খবৰ কিয়নো বয়সক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে সোণালী সুযোগ দিছে সকলোকে কিয়নো 26 বছৰলৈ বৃদ্ধি কৰা হৈছে বয়সৰ সময়সীমা আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং অসম আৰক্ষীত যোগদান কৰাৰ সপোন আছে নেকি আপোনাৰ আপুনিও অসম আৰক্ষীত যোগদানৰ কাৰণে দিনে নিশাই অনুশীলন কৰি আছে নেকি তেন্তে আপোনাৰ কাৰণে সোণালী সুযোগ আহিছে প্ৰতিগৰাকী যুৱক যুৱতীলৈ সোণালী সুযোগ আহিছে আৰক্ষীৰ নিযুক্তিক লৈ আহি গ'ল ডাঙৰ খবৰ অসম আৰক্ষীৰ নিযুক্তিক লৈ ডাঙৰ খবৰ আহি পৰিছে এতিয়াৰে পৰা 26 বছৰ বয়সলৈকে কৰিব পাৰিব আবেদন যদি আপোনাৰ 26 বছৰ তেন্তে আপুনিও আবেদন কৰিব পাৰিব আবেদনৰ কাৰণে নিম্নতম বয়স হৈছে 18 বছৰ 18 বছৰৰ পৰা 26 বছৰ বয়সলৈকে কৰিব পাৰিব আবেদন আৰক্ষীৰ চাকৰিত আবেদনৰ বাবে বৃদ্ধি কৰা হ'ল 15 দিনৰ সময়সীমা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ সিদ্ধান্ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বৃদ্ধি কৰা হ'ল আবেদনৰ সময়সীমা বৃদ্ধি কৰা হৈছে বয়সৰ সময়সীমা বৃদ্ধি কৰা হৈছে পূৰ্বতে 25 বছৰ বয়সলৈকে কৰিব পাৰিছিল আবেদন কিন্তু এতিয়াৰে পৰা 26 বছৰ বয়সলৈকে কৰিব পাৰিব আবেদন গতিকে আপুনি যদি অসম আৰক্ষী যোৱাৰ কাৰণে অনুশীলন কৰি আছে বা অসম আৰক্ষী যোৱাৰ কাৰণে সপোন দেখি আছে আপোনাৰ এটা সপোন আছে অসম আৰক্ষীত যোগদান কৰা তেন্তে আপোনাৰ কাৰণে সোণালী সুযোগ লৈ আহিছে চৰকাৰে এতিয়াই আপুনি আবেদন কৰক অনুশীলন কৰক আৰু লাভ কৰক অসম আৰক্ষীত নিযুক্তি কিয়নো ৰাজ্য চৰকাৰে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ যুৱক যুৱতীলৈ কেইবাটাও বৃহৎ উপহাৰ দিছে সোণালী সুযোগ বুলি ক'ব লাগিব কিয়নো বয়সৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে 18 বছৰৰ পৰা 26 বছৰ পৰ্যন্ত আপুনি আবেদন কৰিব পাৰিব সমান্তৰালকৈ আবেদনৰ বাবে সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে 15 দিনৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে গতিকে প্ৰতিগৰাকী যুৱক যুৱতীলৈ ভাল খবৰ আহি পৰিছে যদি আপুনি এতিয়াও অসম আৰক্ষীত আবেদন কৰা নাই এতিয়াই আবেদন কৰি লওক যদি আপোনাৰ 26 বছৰ বয়স হৈছে যদি আপোনাৰ 26 বছৰ হৈছে তেন্তে চিন্তা কৰিব নালাগে আপুনি এতিয়াই আবেদন কৰক 1 জানুৱাৰী 2026 লৈকে যাৰ 26 বছৰ হৈছে তেওঁলোকে কৰিব পাৰিব আবেদন যদি আপোনাৰ 1 জানুৱাৰী 2026ত 26 বছৰ হৈছে তেন্তে আপুনি আবেদন কৰিব পাৰিব সমান্তৰালকৈ যদি আপোনাৰ 18 বছৰ হৈছে তেন্তে আপুনিও আবেদন কৰিব পাৰিব গতিকে প্ৰতিগৰাকী যুৱক যুৱতীলৈ ভাল খবৰ আহিছে ৰাজ্য চৰকাৰে নিযুক্তি দিয়া আছে কেইবা লাখ চাকৰি যুৱক যুৱতীক দিয়া হৈছে গতিকে সকলোৱে আবেদন কৰক প্ৰতিগৰাকী যুৱক যুৱতী আবেদন কৰক যদি আপোনাৰ সপোন আছে খাকী পোছাক পিন্ধাৰ অসমৰ হৈ সেৱা আগবঢ়োৱাৰ বা জনতাৰ হৈ সেৱা আগবঢ়োৱাৰ যদি আপোনাৰ সপোন আছে তেন্তে আপুনি এতিয়াই আবেদন কৰক গতিকে আপোনাৰ কাৰণে ভাল খবৰ আহি পৰিছে ৰাজ্য চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াই আপুনি আবেদন কৰক আবেদনৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে 15 দিনৰ আবেদনৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে গতিকে প্ৰতিগৰাকী যুৱক যুৱতীলৈ ভাল খবৰ আহি পৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে আমাৰ ওচৰত মুখ্যমন্ত্ৰীয়ে কি কৈছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছো যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ ঊৰ্ধ্বতম বয়স হয় 18ৰ পৰা নিম্নতম 18 ঊৰ্ধ্বতম 25 বছৰ তেওঁলোকে কৈছিল যে ইয়াক 1-1-2026ৰ পৰা গন্তি কৰিব নালাগে 1-1-2025ৰ পৰা গন্তি কৰিব লাগে যদি আমি 1-1-2025ৰ পৰা ইয়াক গন্তি কৰোঁ তেতিয়া আজি 18 বছৰ হোৱা ল'ৰা ছোৱালীবিলাকে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব বহুত ল'ৰা ছোৱালী নিৰাশ হ'ব কিন্তু 1-1-2025ত বয়সৰ সীমা নধৰা কাৰণে যিসকলে 25 বছৰ অতিক্ৰম কৰি 26 বছৰত ভৰি দিব তেওঁলোকো ডিপ্ৰাইভ হ'ব তেওঁলোকে মোক দুখেৰে জনাইছে সেয়েহে আজি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ বয়স আমি 25 বছৰৰ পৰিৱৰ্তে 26 বছৰ কৰিম অৰ্থাৎ এতিয়া নিম্নতম বয়স 18 বছৰ হ'ব ঊৰ্ধ্বতম বয়স 26 বছৰ হ'ব ইয়াৰ ফলত
1/1/2025 যোনে মোক বিচাৰিছিলে তেওঁলোকেও আবেদন কৰিব পাৰিব আৰু 1/1/2026 হোৱা সকলেও আবেদন কৰিব পাৰিব। সহজ ভাষাত পুলিচত এপ্লাই কৰিবৰ কাৰণে হাইয়েষ্ট লিমিট এজৰ ঊৰ্ধ্বতম সীমা আমি 25ৰ পৰা 26 বছৰলৈকে বঢ়াই দিছোঁ। ইয়াৰ সুফল মই ভাবোঁ আপোনালোকে লাভ কৰিব আৰু পুলিচত আবেদনৰ সময়ো আমি 15 দিন বঢ়াই দিম যাতে সকলো কেণ্ডিডেটে সোনকালে আৰু সময়মতে আবেদন কৰাত কোনো অসুবিধা নপৰে। যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ ঊৰ্ধ্বতম বয়স হয় 18ৰ পৰা নিম্নতম 18, ঊৰ্ধ্বতম 25 বছৰ। তেওঁলোকে কৈছিল যে ইয়াক 1/1/2026ৰ পৰা গন্তি কৰিব নালাগে, 1/1/2025ৰ পৰা গন্তি কৰিব লাগে। যদি আমি 1/1/2025ৰ পৰা ইয়াক গন্তি কৰোঁ তেতিয়া আজি 18 বছৰ হোৱা ল'ৰা ছোৱালীবিলাকে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব। বহুত ল'ৰা ছোৱালী নিৰাশ হ'ব। কিন্তু 1/1/2025ত বয়সৰ সীমা নধৰা কাৰণে যিসকলে 25 বছৰ অতিক্ৰম কৰি 26 বছৰত ভৰি দিব তেওঁলোকো ডিপ্ৰাইভ হ'ব, তেওঁলোকে মোক দুখেৰে জনাইছে। সেয়েহে আজি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ বয়স আমি 25 বছৰৰ পৰিৱৰ্তে 26 বছৰ কৰিম। অৰ্থাৎ এতিয়া নিম্নতম বয়স 18 বছৰ হ'ব, ঊৰ্ধ্বতম বয়স 26 বছৰ হ'ব। ইয়াৰ ফলত 1/1/2025 যোনে মোক বিচাৰিছিলে তেওঁলোকেও আবেদন কৰিব পাৰিব আৰু 1/1/2026 হোৱা সকলেও আবেদন কৰিব পাৰিব। সহজ ভাষাত পুলিচত এপ্লাই কৰিবৰ কাৰণে হাইয়েষ্ট লিমিট এজৰ ঊৰ্ধ্বতম সীমা আমি 25ৰ পৰা 26 বছৰলৈকে বঢ়াই দিছোঁ। ইয়াৰ সুফল মই ভাবোঁ আপোনালোকে লাভ কৰিব আৰু পুলিচত আবেদনৰ সময়ো আমি 15 দিন বঢ়াই দিম যাতে সকলো কেণ্ডিডেটে সোনকালে আৰু সময়মতে আবেদন কৰাত কোনো অসুবিধা নপৰে। যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ ঊৰ্ধ্বতম বয়স হয় 18ৰ পৰা নিম্নতম 18, ঊৰ্ধ্বতম 25 বছৰ। তেওঁলোকে কৈছিল যে ইয়াক 1/1/2026ৰ পৰা গন্তি কৰিব নালাগে, 1/1/2025ৰ পৰা গন্তি কৰিব লাগে। যদি আমি 1/1/2025ৰ পৰা ইয়াক গন্তি কৰোঁ তেতিয়া আজি 18 বছৰ হোৱা ল'ৰা ছোৱালীবিলাকে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব। বহুত ল'ৰা ছোৱালী নিৰাশ হ'ব। কিন্তু 1/1/2025ত বয়সৰ সীমা নধৰা কাৰণে যিসকলে 25 বছৰ অতিক্ৰম কৰি 26 বছৰত ভৰি দিব তেওঁলোকো ডিপ্ৰাইভ হ'ব, তেওঁলোকে মোক দুখেৰে জনাইছে। সেয়েহে আজি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ বয়স আমি 25 বছৰৰ পৰিৱৰ্তে 26 বছৰ কৰিম। অৰ্থাৎ এতিয়া নিম্নতম বয়স 18 বছৰ হ'ব, ঊৰ্ধ্বতম বয়স 26 বছৰ হ'ব। ইয়াৰ ফলত 1/1/2025 যোনে মোক বিচাৰিছিলে তেওঁলোকেও আবেদন কৰিব পাৰিব আৰু 1/1/2026 হোৱা সকলেও আবেদন কৰিব পাৰিব। সহজ ভাষাত পুলিচত এপ্লাই কৰিবৰ কাৰণে হাইয়েষ্ট লিমিট এজৰ ঊৰ্ধ্বতম সীমা আমি 25ৰ পৰা 26 বছৰলৈকে বঢ়াই দিছোঁ। ইয়াৰ সুফল মই ভাবোঁ আপোনালোকে লাভ কৰিব আৰু পুলিচত আবেদনৰ সময়ো আমি 15 দিন বঢ়াই দিম যাতে সকলো কেণ্ডিডেটে সোনকালে আৰু সময়মতে আবেদন কৰাত কোনো অসুবিধা নপৰে। যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ ঊৰ্ধ্বতম বয়স হয় 18ৰ পৰা নিম্নতম 18, ঊৰ্ধ্বতম 25 বছৰ।
তেওঁলোকে কৈছিল যে ইয়াক 1-1-2026 পৰা গন্তি কৰিব নালাগে, 1-1-2025 পৰা গন্তি কৰিব লাগে। যদি আমি 1-1-2025 পৰা ইয়াক গন্তি কৰোঁ, তেতিয়া আজি 18 বছৰ হোৱা ল'ৰা ছোৱালীবিলাকে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব। বহুত ল'ৰা ছোৱালী নিৰাশ হ'ব। কিন্তু 1-1-2025 বয়সৰ সীমা নধৰা কাৰণে যিসকলে 25 বছৰ